অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত তৃতীয় বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ 2024ৰ আৰম্ভণি অনুষ্ঠান বৃহত্তৰ মাকুম অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অসম মৰাণ সভা শাখা সমিতি আৰু মাকুমবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো 23 আৰু 24 নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাকুমস্থিত জ্যোতিনগৰ খেলপথাৰত তৃতীয় বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ 2024 অনুষ্ঠিত কৰিছে সেই মৰ্মে আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কুকুম্বৰ নেওগ খেলৰ পতাকা উত্তোলন কৰে সভাপতি মহেশ মৰাণে বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ বৰাই তাৰ পাছতে প্ৰতিযোগিতাৰ উদ্বোধন কৰি অলিম্পিক শিক্ষা প্ৰজ্বলন আৰু শপতনামা পাঠ কৰে জানমুখ ক্ৰীড়া সন্থাৰ সভাপতি অনিল বৰাই পৰৱৰ্তী কাৰ্যসূচী 60 মিটাৰ আৰু 100 মিটাৰ 9 বছৰ অনুৰ্ধৰ 100 মিটাৰ 14 বছৰ অনুৰ্ধৰ 200 400 আৰু 800 মিটাৰ দৌৰ 16 বছৰৰ পৰা 20 বছৰলৈকে প্ৰতিযোগিতা আৰু কাবাডী অনুষ্ঠিত কৰা হৈছে আৰু অহাকাইলৈ 24 তাৰিখে পুৱা 9 বজাৰ পৰা লং জাম্প শ্বট পুট সৃষ্টিশীল নৃত্য একক গীত প্ৰতিযোগিতা জ্যোতি আৰু ৰাভা সংগীত জাতীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব তাৰ পাছতে উদযাপন সমিতিৰ সভাপতি কুকুম্বৰ নেওগৰ সভাপতিত্বত বঁটা বিতৰণী সভা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব উদযাপন সমিতিয়ে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছে ইতিমধ্যে আমাৰ অসম মৰাণ সভা মাকুম আঞ্চলিকৰ সভাপতিদেৱে কৈ গৈছে যে তিনিচুকীয়া মাকুম জ্যোতিনগৰ খেলপথাৰত দুদিনীয়াকৈ অসম মৰাণ সভাই যি খেল আৰু সাংস্কৃতিক সমাৰোহ আৰম্ভ কৰিছে আৰু ইয়াত ল'ৰা ছোৱালীৰ উভয়ে এথলেটিক প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে 16 বছৰ অনুৰ্ধৰ 20 বছৰ অনুৰ্ধৰ 9 বছৰ অনুৰ্ধৰ ইত্যাদিকে ধৰি কাবাডী খেল অনুষ্ঠিত হ'ব আৰু ইয়াৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আমি ৰাখিছোঁ প্ৰতিযোগীসকলৰ বাবে ইয়াৰ পিছত গানৰ আমাৰ কম্পিটিশ্যন আৰম্ভ হ'ব আমাৰ পাছবেলা গতিকে এইখিনি আমাৰ মূল কাৰ্যসূচী আৰু কাইলৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে মাকুমৰ বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম কেইবাগৰাকীও বিশিষ্ট খেলুৱৈক ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট খেলুৱৈক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম ৰাজনীতিবিদক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ গতিকে আমাৰ মূলত কাৰ্যসূচীসমূহ ইমানেই আৰু আমি আশা ৰাখিছোঁ যে এই দুদিনীয়া কাৰ্যসূচীত আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ প্ৰথমে মই সমূহ ক্ৰীড়া আৰু সাংস্কৃতিকপ্ৰেমী ৰাইজলৈ অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিগত বছৰসমূহত এই বছৰ অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সৰ্জনত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু মাকুমবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া বিস্তৃত কাৰ্যসূচী আজিৰ পৰা ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছোঁ আৰু এই আয়োজন অনুষ্ঠানলৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা আমাৰ খেলুৱৈসকল আহি ইতিমধ্যে উপস্থিত হৈছে আৰু আমি সমূহ ক্ৰীড়াপ্ৰেমী আৰু খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰিপৰ্ট